নমস্কাৰ, অংকুৰিত অসম চাই থকাৰ বাবে ধন্যবাদ। কাঠফুলা খেতিৰ স্বাৱলম্বী বজালী বামুণকুছিৰ 50 ঊৰ্ধৰ বিনয় পাঠক শেহতীয়াকৈ খলিহামাৰী নিজ বাসগৃহত মাছৰুমৰ খেতি আৰম্ভ কৰি নতুন আশা কঢ়িয়াই আনিছে কৃষকগৰাকীয়ে। বৰ্তমান কৃষকগৰাকীয়ে দৈনিক 12ৰ পৰা 15 কেজি মাছৰুম উৎপাদন কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ তেওঁ 900টা চিলিণ্ডাৰত মাছৰুমৰ খেতি কৰি আছে আৰু চাকে সন্দৰ্ভত বজালীৰ পৰা মৃণাল চৌধুৰীৰ এক বিশেষ প্ৰতিবেদন। হয়, কাঠফুলাৰ ব্যৱসায়টো খুবেই বৰ্তমান ভাল ব্যৱসায় বুলি বিবেচিত হৈছে, কিয়নো ইয়াত মূলধনটো বহুত কম লাগে। অন্য ব্যৱসায়ত সা সঁজুলি বহুত লাগে। কাঠফুলাৰ খেতিত বহুত বিশেষ একো নালাগে। আপোনাৰ খেৰ বইল কৰাৰ কাৰণে এটা ড্ৰাম লাগে আৰু খেৰ অকণমান গটাব লাগে আৰু স্পঞ্জটো কিনিব লাগে বজাৰৰ পৰা। গতিকে এইখিনি কৰিলে এজন নিবনুৱা যুৱকে নিজে চলিব পৰা ধৰণৰ পইচাটো আয় বা ইনকাম কৰিব পাৰে। আৰু কাঠফুলাৰ যিহেতু চাহিদাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু ইয়াৰ যিহেতু স্বাস্থ্যসন্মত যিটো গুণ সেইটো সকলোৱে স্বীকাৰ কৰি লৈছে। যিটো প্ৰটিন আমি কাঠফুলাত পাওঁ সেই প্ৰটিনটো আমি মাছ মাংসত পালেও মাছ মাংসৰ প্ৰটিনটো আমাৰ শৰীৰে এবজৰ্ব কৰাৰ লগতে তাত কিছুমান অলাগতিয়াল পদাৰ্থ আমাৰ শৰীৰত বেছিকৈ সোমাই যায়, যেনে ফেট বা কলেষ্ট্ৰল। কাঠফুলাত আপোনাৰ এই বস্তুবিলাক নাই। মোটামুটি 0 ফেট বুলি ক'লেও আপোনাৰ ভুল নহয়। প্ৰটিন কিন্তু মাছ মাংসতকৈ সুন্দৰ আছে। 45% প্ৰটিন আমি মাছৰুমত প্ৰায় থকা বুলি জানো। আৰু হিউমেন ইণ্টেষ্টাইনে আমাৰ প্ৰায় 90% এবজৰ্বিং কেপাচিটি আছে এই মাছৰুমটোৰ প্ৰটিনটো। আৰু প্ৰটিন যদি নাখাওঁ আমাৰতো শৰীৰ দুৰ্বল হ'ব, যিহেতু আমাৰ চেল গঠনত প্ৰটিনৰ প্ৰয়োজন। গতিকে শিশুৰ পৰা বৃদ্ধলৈকে প্ৰটিনৰ প্ৰয়োজন। আজিকালি বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আপোনালোকে জানে, যেনে ডায়েবেটিক পেচেণ্ট, হাৰ্ট পেচেণ্ট, এইসকলে কি কৰে, প্ৰটিনটো সেৱন কৰিবলৈ অসুবিধা হয়, কাৰণ ডক্তৰে শাক দিয়ে গাখীৰ নাখাব, মাছ মাংস বেছি নাখাব। কিন্তু তেওঁলোকে প্ৰতিদিনে মাছৰুম সেৱন কৰিলেও কোনো ক্ষতি নহয়। হয়, মই একচুৱেলি কাঠফুলাৰ ট্ৰেইনিংটো প্ৰায় 96 মানতে লৈছিলোঁ প্ৰাঞ্জল বৰুৱাৰ ওচৰত। সেই সময়ত মই বুজি পাইছিলোঁ যে মাছৰুমটো অত্যন্ত উপদেয় খাদ্য। কিন্তু অকল মই বুজিলেতো নহ'ব, আমাৰ অসমৰ ৰাইজখনে সেই বুজা বস্তুটো পাব লাগিব, বা তেওঁলোকে হয়তো এৱাৰনেছটো সেই সময়ত কম আছিল। মই প্ৰডাকশ্যনো কৰিছিলোঁ তেতিয়া, কিন্তু মই বিক্ৰী কৰিবলৈ সক্ষম হোৱা নাছিলোঁ। যাৰ ফলত মোৰ পৰিয়ালটো চলাৰ কাৰণে অলপ অসুবিধা হৈছিল, যাৰ কাৰণে মই সেই সময়ত পল্ট্ৰি ইণ্ডাষ্ট্ৰী অসমত সোমাইছিল। তেতিয়া ভেংকটেশ্বৰা হেচাৰী প্ৰাইভেট লিমিটেড বুলি এটা কোম্পানী আহিছিল ছাউথ ইণ্ডিয়াৰ, আৰু তাত মই সেই সময়ত পল্ট্ৰি ব্যৱসায়টোৰ লগত জড়িত হ'লোঁ, ইণ্টিগ্ৰেশ্যন ফাৰ্মিঙত। আৰু তেতিয়াৰ পৰা ষ্টিল নহয়, এতিয়াও আছে মোৰ প্ৰায় 23 বছৰ ধৰি মই পল্ট্ৰি ফাৰ্মত জড়িত হৈ আছোঁ। আৰু পল্ট্ৰি ফাৰ্মৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত মই যথেষ্ট চিন্তা চৰ্চা কৰিছিলোঁ, যাৰ ফলশ্ৰুতিত মই নিজা এটা মুৰ্গী পালনৰ উদ্ভাৱন কৰিছিলোঁ, যিটো আমি আগত ডিপ লিটাৰত মুৰ্গী পালন কৰিছিল, তাত যথেষ্ট অসুবিধা হয়। মই সেইটো বাঁহ বেতেৰে প্ৰথম সাজি উলিয়াইছিলোঁ কেজ ফাৰ্মিং, যিটো আমাৰ বহুত ডাঙৰ ডাঙৰ ফাৰ্মাৰবিলাকে কৰিছিল। সেইটোৰ পৰা মই চিন্তা চৰ্চা কৰি যে আমি কম খৰচতে বাঁহ বেতেদি তৈয়াৰ কৰিব পৰা এনেকুৱা এটা কিবা বস্তু বনাব পাৰোঁ নেকি। সেইটো বনাই সজাই যেতিয়া মই দেখালোঁ, বৰ্তমান আমাৰ প্ৰিমিয়াম কোম্পানীয়ে সেই কনচেপ্টটো দেখি পেলাই ভাল পালে, আৰু তেওঁলোকে মোৰ এটা ভিডিঅ' লৈছিল সেই সময়ত। আৰু সেই ভিডিঅ'টোৰ লগে লগে আমাৰ প্ৰিমিয়াম কোম্পানীটোৱে আমাৰ অসম, বেংগল আৰু উৰিষ্যাত একেলগে মোৰ কনচেপ্টটোৱেদি বহুত ফাৰ্ম তৈয়াৰ কৰিছে। বৰ্তমান তেওঁলোকে সুফলো পাইছে এই কনচেপ্টটোত। এই কনচেপ্টটোত আপোনাৰ লাভ হয় কি, মুৰ্গীৰ ড্ৰপিংটো আপোনাৰ বা আমাৰ কাঠৰ গুৰি নালাগে, সেইবিলাক যথেষ্ট দাম এতিয়া। মোৰ চিন্তা চৰ্চাটো আছিল যে মুৰ্গীৰ ড্ৰপিংটো যাতে মই ক'ৰবাত ইউজ কৰিব পাৰোঁ। মোৰ ফিচাৰীবিলাক আছে, প্ৰায় 18 বিঘাৰ ফিচাৰী আছে, তাত মাছ আছে। মাছটো পালন কৰিবলৈ দানা দিব লাগিলে বহুত কষ্ট হয়। এতিয়া আমি মধ্যবিত্ত পৰিয়ালৰ মানুহ, ইমান টকা খৰচ কৰিবও নোৱাৰোঁ, কিন্তু মাছটোতো মই ডাঙৰ কৰিব লাগিব। তেতিয়াই মোৰ মগজুত খেলালে যে এই পল্ট্ৰিৰ ড্ৰপিংটোৰ সহায়ত মাছ ডাঙৰ কৰিব পাৰোঁ, কিয়নো তাত প্ৰায় 30% মান ফিড ৰৈ যায়। ইণ্টেষ্টাইনেদি হজম কৰিব নোৱাৰে মুৰ্গীবিলাকে পূৰা 100%, প্লাছ ঠোঁটেৰে সিহঁতে দানা খাওঁতে কিছু পৰি যায়। মোটামুটি 30% ফিডটো পল্ট্ৰি ড্ৰপিঙত থাকি যায়। আৰু তেনেকৈ মই কেজ ফাৰ্মিং কৰি মুৰ্গীৰ ড্ৰপিংখিনি সদায় পুখুৰীত ছটিয়াই দিওঁ। আৰু সেইটোত মই
ফুল্লি ছাকচেছ নহ'লেও বহুত মানে মই উইদাউট ফিড মই বৰ্তমান মাছ বিক্ৰী কৰি প্ৰায় বছৰত 3 লাখমান টকাৰ এটা উপাৰ্জন হৈ আছে, য'ত মই ফিড খৰচ কৰা নাই। গতিকে এইটো এটা সুন্দৰ কনচেপ্ট, আমাৰ ডেকা বন্ধুসকলে এইটো কৰিব পাৰে। গতিকে পল্ট্ৰিৰ এইটো আৰু বাকী ফিচাৰীটো মই ক'লোৱে, মাছটো মই স্পঞ্জটো কিনি আনি নিজাকৈ ইয়াতে ডাঙৰ কৰোঁ, কৰি তেনেকৈ ড্ৰপিংটো খুৱাই মাছটো ডাঙৰ কৰি মই বছৰত বিক্ৰী কৰি দিওঁ এটা ছিজনত।